মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ এতিয়া চ্যালেঞ্জ কৰিছে সংখ্যালঘু সংগঠনে। অসমৰ সংৰক্ষিত বনাঞ্চল বা চৰকাৰী ভূমিত যদি মুছলমান বা সংখ্যালঘু থাকিব নোৱাৰে তেনেহলে হিন্দু লোকক থাকিবলৈ দিয়া নহব বুলি এবাৰ আমছুৱে হুংকাৰ প্ৰদান কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে বাছি মাত্ৰ মুছলমানক উচ্ছেদ কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ ওলাই আহিব লাগিব মুছলমান সমাজ। এনেদৰে এতিয়া সংখ্যালঘু সংগঠনৰ নেতা তথা আমছু নেতা ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব মুছলমান। বনাঞ্চলত যদি মুছলমান থাকিব নোৱাৰে তেনেহলে হিন্দু লোক থাকিব নোৱাৰিব। অসমত হিন্দুৰ সমানে অধিকাৰ আছে প্ৰতিজন মুছলমানৰো, কিন্তু মুছলমানক বাছি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক যদি মুখ্যমন্ত্ৰীয়ে ঘৃণা কৰে তেন্তে আমাক গুলিয়াই মাৰক। কুকুৰ মেকুৰী হৈ নহয় বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমান। অসমতেই নহয় সমগ্ৰ দেশতে মূৰ দাঙি জীয়াই থাকিব লাগিব সংখ্যালঘু। ৭১ৰ পূৰ্বে অহা মানুহৰ গাত হাত দিলে সহ্য কৰা নহব বুলি এইবাৰ আমছু নেতা ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে। আৰু এনেদৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ মুছলমানসকল ওলাই আহিব লাগিব বুলি মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বাছি উচ্ছেদ কৰিছে। চৰকাৰী ভূমি বা সংৰক্ষিত বনাঞ্চলত যদি মুছলমান লোক থাকিব নোৱাৰে তেনেহলে সেই বনাঞ্চলত হিন্দু লোক থাকিব নোৱাৰিব। কাৰণ অসমত প্ৰতিজন হিন্দুৰ সমানে অধিকাৰ আছে প্ৰতিজন মুছলমানৰো, কিন্তু হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বাছি উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰীয়ে যদি ঘৃণা কৰে মুছলমানক তেনেহলে গুলিয়াই মাৰক, কুকুৰ মেকুৰী হৈ নহয় অসমৰ মুছলমানে বাঘৰ দৰে জীয়াই থাকিব বুলি মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আৰু মন্তব্য আছে ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আগবঢ়াইছো। আমি এদিনাখন ওলাব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি ষড়যন্ত্ৰৰ সংখ্যালঘুক যি নিধন যজ্ঞ চলাইছে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে এক প্ৰতিৰোধ সংগ্ৰাম কৰিবৰ কাৰণে আজি ইয়াত আমি কিয় একগোট হৈছো। আজি অসমৰ মুখ্যমন্ত্ৰী দানৱীয় কায়দাৰে হিটলাৰী পন্থাৰে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক এটা কথা মনত ৰাখিব, অসমৰ মানচিত্ৰৰ পৰা ধৰ্মীয় সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তাক অপৰাই অধখন সংখ্যালঘু ছাত্ৰৰ নেতৃত্বত আমি সংখ্যালঘু সমাজত অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে মূল হকে জীয়াই থকাৰ কাৰণে আমি ৰাস্তা দিব লাগিব। যাৰ কাৰণে আজি আমছুৱে অসমৰ বিভিন্ন প্ৰান্তত এই সভাবিলাক আয়োজন কৰিছে। দুখ আৰু পৰিতাপৰ বিষয়, ভাৰতবৰ্ষৰ বুকুত নহয় বিশ্বৰ বিভিন্ন ঠাইত দেখিছো ৰাজনৈতিক নেতাবিলাকে মানুহৰ লগত অন্যায় কৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অন্যায় কৰি আছে ইয়াতকে নিজ মানসিকতা আৰু কুবৃত্তি লৈ কোনো ৰাজনৈতিক নেতাই কোনোদিন কৰা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকে ধৰ্মীয় সংখ্যালঘুসকলৰ লগত কৰি আছে। ক্ষমতাৰ কাৰণে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ৭০-৮০ বছৰীয়া বৃদ্ধৰ চকুৰ পানী দি মাটিত পেলাইছে। আজি কণ শিশুসকলৰ মুখৰ ভাত কাঢ়ি লৈছে। ইয়াৰ বিচাৰ কিন্তু এদিনাখন অসমৰ মাটিতেই হ'ব, এইটো আমি দেখিবলৈ পাওঁ। অসমৰ ৰাইজে কৰিব, লগতে নেদেখা যেন ঈশ্বৰ গড আল্লাহ ভগৱান আছে, তেওঁ যি অন্যায় কৰি আছে ইয়াৰ বিচাৰো কিন্তু নেদেখা যেনেই কৰিব, নেদেখা যেনেই কৰিব। আমি উৎসৱ বিৰোধী নহয়। অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল লগাই দিছে যে আমছুৱে উৎসৱৰ বিৰোধিতা কৰে, আমছুৱে বাংলাদেশীৰ পক্ষ লয়। মই এই দম জিলাত কৈ গৈছো আমছুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নহয়। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক, বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমছুৱে ল'ব। কিন্তু ৭১ আগৰ মানুহক গা ভাত দিব এইটো সহ্য কৰা নহ'ব।
একাত্তর আগমনৰ গাত হাত দিব এইটো সহ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71 পিছত বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে। মই হিমন্ত বিশ্ব শৰ্মাকে চেলেঞ্জ কৰিছো, যদি আপুনি অসমক ভাল পায়, অসমৰ জাতিকৰণ প্ৰক্ৰিয়াক ভাল পায়, এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে, 71 পিছত হোৱা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰীৰ সাহস দেখুৱাই দিয়ক, দম আছে যদি। কিন্তু সেইটো তেওঁ নকৰে। তেওঁৰ টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু। আজি আপোনালোকে দেখিছে নহয় উচ্ছেদ দেখিছে নহয়। এই উচ্ছেদ সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈ আছে। আজি এই উচ্ছেদ সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈছে। বাছি ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছে। মই দলৰ পৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, আপুনি কাইলৈ যিটো উৰিয়াম ঘাটৰ উচ্ছেদ কৰিব, আপুনি ৰাজহুৱা কৰক। উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কোন মানুহ কিমান কোন জাতি জনগোষ্ঠী আছে তাক আগত ৰাজহুৱা কৰক। যদি ফৰেষ্ট হয়, ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে, ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব। যদি ফৰেষ্টে খালী কৰিবলগীয়া আছে, সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। গুৱাহাটীত নোটিছ দিছে, যোৱাকালিৰ পৰা দেখি আছো গুৱাহাটীৰ কোনোবা পাহাৰত কাবাক মালিগাঁৱৰ কোনোবা পাহাৰত নোটিছ দিছে, বাছি সেই মুছলমান কেইজনক দিয়া হৈছে। এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে। সোণাইৰূপা অভয়াৰণ্য, তেজপুৰৰ কাষতে সোণাইৰূপা অভয়াৰণ্যত